বিশেষকৈ ৰাষ্ট্ৰীয় সভাপতি ৰাজেশ ঝা আৰু অনুপ সিঙক ধন্যবাদ জনাব ৰাজ্যিক সভাপতি দুয়োলৈ মোৰ এই সন্মান দিয়াৰ কাৰণে তেখেতসকললৈ শুভেচ্ছা জনালোঁ আৰু বিশেষকৈ এনেবোৰ সন্মান যাচিলে নহ'ব 100 বছৰীয়া অটল বিহাৰী বাজপেয়ী জন্ম শতবাৰ্ষিকীত যি পদক্ষেপ এইটো ভাল পদক্ষেপ তেখেতৰ গুণাগুণটো আমি পঢ়ি পেলাই যিটো অনুভৱ কৰিছোঁ তেনেকুৱা দেশ আৰু জাতি নিৰ্মাণৰ কাৰণে পৃথিৱীৰ ভাৰসাম্য ৰক্ষাৰ কাৰণে যিবোৰ কাম কৰিছিল তেখেতলৈ মই শ্ৰদ্ধা জনাইছোঁ য'তেই নাথাকক মৃত্যু হ'লেও তেওঁৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ আৰু তেওঁৰ আদৰ্শৰে ভাৰত গ্ৰীণ ইণ্ডিয়া কৰাটো মোৰ লক্ষ্য সেইকাৰণে চিৰসেউজীয়া ভাৰতক চিৰসেউজীয়া কৰি সমগ্ৰ বিশ্বক যাতে ভাৰতে নেতৃত্ব দিব পাৰে ধৰিত্ৰী এটাই পৰিয়াল এটাই আমি মুঠত এটাই কথা মই বিশ্ববাসীলৈ অনুৰোধ কৰিছোঁ যে সকলোৱে প্ৰকৃতিক ভাল পালে সকলো সমস্যাবোৰ সমাধান হ'ব।